নমস্কাৰ মই ডক্টৰ আহাদুজ্জামান আজি মই স্কুল গোয়িং চিলড্ৰেন বিলাকৰ সঘনাই শুনি থকা এটা সমস্যাৰ বিষয়ে কথা পাতিম এইটো হৈছে স্মৃতিশক্তিহীনতা বা লছ অফ মেমৰি এই প্ৰবলেমটো অকল চিলড্ৰেনৰ ক্ষেত্ৰতেই নহয় এজেড মানুহৰ ক্ষেত্ৰতো আমি দেখা পাওঁ মোৰ ক্লিনিকত কিছুমান গাৰ্জেনে প্ৰায় আলোচনা কৰে যে সিহঁতৰ সন্তানটোৰ পঢ়া-শুনা ঠিকই কৰে কিন্তু মনত নাথাকে স্মৃতিশক্তি দুৰ্বল কিবা উপায় আছে নেকি আমি তেনে ক্ষেত্ৰত যদি কাৰণ বিশ্লেষণ কৰোঁ দেখা পাওঁ কিছুমান মেডিচিনত এনে কিছুমান কম্বিনেশ্যন থাকে যিয়ে মেমৰি পাৱাৰটো লছ কৰায় কনফিউজন বৃদ্ধি কৰে আৰু মূৰত যদি পুৰণা ইনজুৰি হিষ্ট্ৰী থাকে ইমোশনেল কণ্ডিশ্যন ভিটামিন B12ৰ অভাৱ ঘটিলে থাইৰয়ডৰ প্ৰব্লেম হ'লে বা হাইপৰথাইৰয়ডিজম হ'লে আৰু ব্ৰেইন ডিজিজ থাকিলে এইটাৰ ওপৰত কাউন্সেলিং কৰি সাধাৰণতে মেডিচিন সিলেকশন কৰা হয় আপোনাৰ সন্তানৰ যদি স্মৃতিশক্তি দুৰ্বল হৈছে তেতিয়াহ'লে মই কেইটামান হোমিওপ্যাথিক মেডিচিনৰ নাম কৈ দিছোঁ আৰু ইয়াৰ খোৱাৰ নিয়মখিনিও মই বুজাই দিছোঁ নাম্বাৰ 1 মেডিচিন হৈছে এনাকাৰ্ডিয়াম 200 CH এই মেডিচিনটো 2 টোপাল ৰাতিপুৱা খালি পেটত খাব আৰু 2 টোপাল গধূলি এনেকৈ 15 দিন কন্টিনিউ কৰিব নাম্বাৰ 2 মেডিচিন হৈছে বেকপা মনেৰি মাডা টিংচাৰ এই মেডিচিনটো 10 টোপাল আধা কাপ পানীৰ লগত মিহলাই দিনত দুবাৰ কৰি কন্টিনিউ এমাহ খাব নাম্বাৰ 3 মেডিচিন হৈছে এম শাৰ্প মেমৰি ড্ৰপ এই ড্ৰপটো খোৱাৰ নিয়ম বয়স অনুযায়ী বেলেগ চিলড্ৰেনৰ ক্ষেত্ৰত 7 টোপাল 1 চামুচ পানীৰ লগত মিহলাই দিনত 3 বাৰ কৰি খাব কন্টিনিউ এমাহ খাব আৰু এজেড মানুহৰ ক্ষেত্ৰত 15 টোপাল কোৱাৰ্টাৰ কাপ পানীৰ লগত মিহলাই দিনত 3 বাৰ কৰি কন্টিনিউ এমাহ খাব দেখিব আপোনাৰ স্মৃতিশক্তিও বৃদ্ধি পাইছে আৰু লগতে এটেনশন বা মনোযোগ শক্তিও বাঢ়িছে ধন্যবাদ